আজি তোমালোকৰ অধ্যায় 12টো লৈছোঁ। 12টোত সূচকীয় ঘাতৰ কথা আছে। মই সূচক মানে কি ইংলিছত লিখি দিছোঁ আৰু ভূমি আৰু ঘাত বা সূচক কাক বোলে বা কেনেধৰণে ইংলিছত কি শব্দৰ কি আখৰে সূচোৱা হয় লিখি দিছোঁ। এতিয়া প্ৰথমে হৈছে সূচকীয় অৰ্থ কি। এতিয়া আমি চাব লাগিব সূচকীয় অৰ্থ বুলি কোৱাৰ লগে লগে মই লিখিলোঁ 3^5 মানে 3 কেইটা আছে সুধিছে। এতিয়া আমি যদি 3^5 বুলি কয় তেতিয়াহ'লে আমি কি কৰিম, 3 কেইটা আছে সুধিছে, 3 পূৰণ 3 পূৰণ 3 পূৰণ 3। এতিয়া ইয়াত আমি 3 কেইবাৰ পূৰণ কৰিলোঁ, এতিয়া 3 আমি কেইবাৰ কৰিলোঁ, 5 বাৰ কৰিলোঁ। এইটোক কি বুলি কয়, এই 5টোক কি বুলি কোৱা হৈছে, সূচক বুলি কোৱা হৈছে। আৰু এই 3টোক কি বুলি কোৱা হৈছে, ভূমি বুলি কোৱা হৈছে। এতিয়া যেইবাৰ পূৰণ কৰিম, এতিয়া ধৰা 3টোক 5 বাৰ পূৰণ কৰিলোঁ, 5 বাৰক এই সূচকীয় ৰূপ বুলি কোৱা হৈছে। যদি 6 বাৰ পূৰণ কৰোঁ তেতিয়া 6 বাৰক সূচকীয় ৰূপ বুলি কোৱা হয়। মানে আমি যেইবাৰে পূৰণ কৰিম সেইবাৰে সেইটোকে কি বুলি কোৱা হৈছে, সূচকীয় ৰূপ বুলি কোৱা হৈছে। এবাৰ আমি অনুশীলনী লৈছোঁ। অনুশীলনীটো কি হৈছে, প্ৰশ্ন দিছে সূচকীয় ৰূপত প্ৰকাশ কৰা। এতিয়া সূচকীয় ৰূপ কেনেধৰণে হয় মই অলপ আগতে বুজাই দিছোঁ, তথাপিতো মই অংকখিনি কৰি দিছোঁ। কি হৈছে, এটা চোৱা, ইয়াত 6 কেইটা দিছে, সূচকীয় ৰূপ হ'বলৈ 6 কেইটা দিছে। তাৰমানে কি ক'ব লৈছে, 6 কেইটা আছে সুধিছে। কেইটা আছে, 6। কি সংখ্যাটো আছিলে, 6 সংখ্যাটো আছে ন, গতিকে 6 বহিব। কেইটা আছিলে আমি হিচাপ কৰিম, 1 2 3 4, কিমান বহিলে, 4। এইটোৱে সূচকীয় ৰূপ হ'ল। ছেকেণ্ড বাৰলৈ গৈছোঁ, 2 নম্বৰ কুৱেশ্যনটো। কি সংখ্যাটো আছে, 8 সংখ্যাটো আছে, হয় নহয়। কেইটা সংখ্যা আছে, 1 2 3 4 5 6 7 হ'ল। এইটোলৈ গৈছোঁ, এতিয়া চোৱা কি সংখ্যাটো আছে, 11/5 আছে। কেইটা আছে, 1 2 3 4 5 6 7। গতিকে এইটো ভগ্নাংশত আছিলে যেতিয়া আমি ব্ৰেকেট বন্ধ কৰিব লাগিব। কেইটা আছিলে, 7টা। 1 2 3 4 5 6 7টা। 1 2 3 4 5 6 7। প্ৰশ্নটো ভুল আছে নেকি, এবাৰ চাইছিলোঁ, শুদ্ধ আছে। গতিকে এতিয়া বুজি পালা সূচকীয় ৰূপটো কোনটো হয়। তাৰমানে যিটো সংখ্যা থাকিব, কেইটা আছে সেইটোৱে লিখিব লাগে, হ'ল। এবাৰ চোৱা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টোত সূচকীয় ৰূপত সৰল কৰিবলৈ কৈছে। সৰল কৰা বুলি ক'লে মানুহে বুজি পোৱাই ধৰা, কিন্তু এইবাৰ সৰলটো অলপ বেলেগ ধৰণৰ। ইয়াৰ এটা সূত্ৰ আছে, a⁴ m * a⁴n = a⁴m + n। যদি এটা কি বুলি কৈছিলোঁ, ভূমি দুটা যদি একে হয়, এতিয়া ইয়াত দুটা ভূমি আছে, দুইটা একে হোৱাৰ কাৰণে আমি এটা ল'লোঁ, আৰু ওপৰৰ এইটো ঘাত বুলি কোৱা হয় বা কি বুলি কোৱা হৈছিলে, সূচক বুলি কোৱা হয়। তেতিয়াহ'লে এই ঘাত দুটা বা সূচক দুটা কি হয়, যোগ হয় বুলি কৈছে। আৰু যোগ কেলৈ হয়, দুইটাৰ কি হৈছে, ভূমিৰ মাজত যদি পূৰণ চিন থাকে তেতিয়াহে ওপৰৰ ঘাতকেইটা যোগ হ'ব। প্ৰথমতে এইটো তোমালোকে বুজি পাব লাগিব। এতিয়া চোৱা, ইয়াত কি কৈছে, 2^5 2^3। এতিয়া চোৱা ইয়াত 2 কেইটা দিছে, ইয়াত কেইটা আছিলে, 2টা। একে সংখ্যা 2টা আছিলে, বা একে আখৰ এলফাবেট 2টা আছিলে। গতিকে ইয়াতো আমি একে সংখ্যা কেইটা আছে, 2টা আছে। এইটো কি বুলি কোৱা হৈছে, ভূমি। এতিয়া ওপৰৰ এটা কি বুলি কৈছে, ঘাত বা কি বুলি কোৱা হৈছিলে, সূচক। এতিয়া এই দুটা কি হৈছিলে, সূচক দুটা। যদি ভূমি দুটা একে, তাৰে এটা ল'ম আৰু ওপৰৰ ঘাতকেইটা যোগ কৰিম। এতিয়া ইয়াৰো কি হৈছে, 2 দুটা আছে, ইহঁতৰ কি হৈছে, 2 দুটাৰ ভিতৰত আমি এটা ল'লোঁ আৰু ওপৰৰ ঘাত দুটা কি কৰিলোঁ, যোগ কৰি দিলোঁ, হ'লনে। আমি কিমান পালোঁ, √8 হ'ল। ছেকেণ্ডটো চোৱা, এতিয়া আমি প্ৰথমতে কেইটা কৰিম, কি বুলি কৈছিলে,
একে একে থাকিলে এটা ল'বলৈ কৈছিলে গতিকে আমি কি আছে 7 7 7 আমি এটাই ল'লোঁ হ'লনে আৰু ওপৰৰ এই ঘাটকেইটা বা সূচককেইটা কি বুলি কৈছে যোগ কৰি দিবলৈ কৈছিলে ইয়াত আমি কি কৰিলোঁ 2 + 12 + 4 এটা চোৱা 7 তাৰমানে 7 কেইটা আছে সুধিছে এটা কিমান হ'ব 16 আৰু 18 এটা এইখিনি এটা কথা খালি 7 2 + 12 + 4 এইটো হ'লে ভুল হ'ব দেই গতিকে তোমালোকে লিখিব লাগিব 2 এনেকৈ ওপৰত ঘাট বুলি ক'লে সদায় ওপৰত থাকিব এনেকৈ ওপৰত থাকিব হাতটোৰ ওপৰত থাকিব দেই এবাৰ চোৱা কোৱেশ্যন নম্বৰ 4টো দিছে এইটো মাজত ডিভাইড চিন আছে ডিভাইড চিন থাকিলে কি হ'ব দুইটা ডিভাইড থাকিলে ওপৰ কি হয় ঘাটকেইটাৰ মাজত মাইনাছ হ'ব যদি ইয়াত পূৰণ থাকে তেতিয়াহ'লে এই ঘাটকেইটাৰ মাজত প্লাছ হ'ব আৰু যদি ইয়াত মাইনাছ থাকে যদি ইয়াত পূৰণ থাকে তেতিয়াহ'লে এই ঘাটকেইটা প্লাছ হ'ব আৰু ইয়াত যদি হৰণ থাকে এই ঘাটকেইটা মাইনাছ হ'ব এতিয়া ইয়াত কি আছে হৰণ গতিকে আমি কি ল'ম 2 এটা ল'ম আৰু ওপৰৰ ঘাটকেইটা কি কৰি দিম মাইনাছ কৰি দিম গতিকে কি হ'ব 2 টু দি পাৱাৰ 15 ৰ পৰা 13 গুচি গ'লে কিমান থাকিব 2 হ'ল ছেকেণ্ডো চোৱা প্ৰথম ব্ৰেকেটৰ ভিতৰকেইটা কৰিব লাগিব খালি দেই ব্ৰেকেটৰ ভিতৰকেইটা কি আছে 2 টু দি পাৱাৰ 5 6 আৰু ওপৰত আছে 5 হ'ল ব্ৰেকেট বন্ধ কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব হৰণ কৰিব কৈছে এতিয়া এটা কিমান হ'ব 11 আৰু এফালে কি কৈছিলে হৰণ এটা চোৱা এহেঁতৰ ভিতৰত কি ল'ম এটা ল'ম আৰু ওপৰৰ ঘাটকেইটা কি কৰিছোঁ বিক কৰি দিছোঁ কিমান হ'লগৈ 5 11 ৰ পৰা 4 গুচি গ'লে কিমান থাকিবগৈ হ'ল এবাৰ চোৱা কুৱেশ্যন নম্বৰ 3 3টোত এইটো 3 নহয় 2য়ে আছিলে 2ৰ এইটো ইয়াৰ ফৰ্মুলাটো আকৌ বেলেগ ই কৈছে a টু দি পাৱাৰ m ইকুৱেল টু a টু দি পাৱাৰ m ইনটু n যদি এটা ব্ৰেকেটৰ ভিতৰত ঘাট আৰু এটা ব্ৰেকেটৰ বাহিৰৰ ঘাট থাকে তেতিয়াহ'লে কি হ'ব ঘাট দুটা পূৰণ হ'ব এতিয়া এইটো যে 2 আৰু ওপৰত কিমান আছে 2 এটা ব্ৰেকেটৰ ভিতৰত আছে আৰু এটা ব্ৰেকেটৰ বাহিৰত আছে গতিকে এটা কি হ'ব পূৰণ কিমান হ'ব 2 এটা পূৰণ কৰিলে কিমান হ'ব 10 এয়া এইটো চোৱা মই কৈছিলোঁ যে ব্ৰেকেটৰ ভিতৰৰ আৰু এটা ব্ৰেকেটৰ বাহিৰৰ যদি থাকে দুইটা সংখ্যা প্ৰথমতে ঘাট দুটা পূৰণ হ'ব এতিয়া 5 হ'ল আৰু 2 ইনটু 3 হ'লনে 2 ইনটু 3 আৰু বাহিৰত 3 আছিলে গতিকে কিমান হ'ব 2 আৰু এটা পূৰণ কৰাৰ লগে 6 আৰু এই বাহিৰতটো থকা লগত কি কৰিলোঁ পূৰণ প্ৰথমতে ভিতৰকেইটা পূৰণ কৰি 6 পালোঁ আৰু পিছত কি কৰিছোঁ বাহিৰটো কৰিছোঁ গতিকে কিমান হ'ব 5 টু দি পাৱাৰ 18 এবাৰ চোৱা 10টোত কিন্তু ইয়াত 0 দিছে ন এইটো 0 নহয় আচলতে ডিগ্ৰী বুলি পঢ়া হয় গতিকে ইয়াত ডিগ্ৰী আছে গতিকে তোমালোকে পঢ়িব লাগিব a ডিগ্ৰী ইকুৱেল টু 1 তাৰমানে ভিতৰত ব্ৰেকেটৰ ভিতৰত যিয়ে নাথাকক যদি ইয়াত ব্ৰেকেটৰ বাহিৰত যদি এই ডিগ্ৰীটো দি দিয়ে তেতিয়াহ'লে তাৰ ভেলু হ'ব কি 1 হ'ব কেনেধৰণে চোৱা 3 4 ইনটু 2 মই ভিতৰৰ আৰু বাহিৰৰ দুটা ঘাট দুটা পূৰণ কৰিবলৈ কৈছিলোঁ যদি একেলাই থাকে হ'ল ওপৰত ডিগ্ৰী আছে এতিয়া 3 টু দি পাৱাৰ কিমান হ'ব এটা 8 হ'ল ওপৰত ডিগ্ৰী এটা চোৱা এটা ইয়াত কি কৈছে ইয়াৰ এৰ ওপৰত ডিগ্ৰী থকাৰ কাৰণে 1 বহাইছে গতিকে কি হ'ব এই আমি ভিতৰত যে এইটো নধৰোঁ এই ব্ৰেকেটৰ বাহিৰত কি আছে সেইটো চাম ব্ৰেকেটৰ বাহিৰত ডিগ্ৰী আছে ন 0 এইটো 0 নহয় ডিগ্ৰী বুলি মই অথনি কৈছোঁ ডিগ্ৰী হয় গতিকে কিমান হ'ল ইয়াত ডিগ্ৰী থকা মান কাৰণে কি বহালোঁ আমি ইয়াত কি আছে ডিগ্ৰী থাকিলে 1 হয় গতিকে আমি এই ভিতৰৰ গোটেই বস্তুটো নেচাই গোটেই সংখ্যাটো নেচাই আমি কি চাম ইয়াৰ ডিগ্ৰী ইকুৱেল টু কিমান পাইছোঁ 1 হ'ল বাকী যিমানেই নাথাকক খালি আমি এইটো চাম এইটোৰ মান কি দিছে 1 দিছে হ'ল এবাৰ চোৱা এইটো অলপ ডাঙৰ প্ৰথমতে আমি কি কৰিব লাগিব যে এই দুটাক ইনটু কৰিব লাগিব প্ৰথমতে x টু স্কোৱাৰ আৰু এইটো হ'ল তাৰপিছত y
ট্ৰু ক্লোজ কৰিলোঁ ওপৰত 3 দিলোঁ মানে প্ৰথমতে সৰু ব্ৰেকেটত তাৰপিছত ডাঙৰ ব্ৰেকেটলৈ যাম আৰু ইয়াত কি আছে x টু দি পাৱাৰ 3 পাৱাৰটো 3 আছে আৰু এফালে কিমান আছে 5 আছিলে আৰু তাৰমানে এই 5টোৱে এবাৰ x-কো পূৰণ কৰিছে আৰু এবাৰ y-কো পূৰণ কৰিছে আকৌ এই 2টোৱে এবাৰ x-কো কৰিছে এবাৰ y-কো গৈছে গতিকে মই ভাগ ভাগকৈ সেইকাৰণে লিখিবলগীয়া হৈছে y ইনটু 5 এই 5টোৱে কি কৈছিলে এবাৰ x-ক পূৰণ কৰিলে সেইকাৰণে x-ৰ পাৱাৰৰ লগত ইনটু হৈছে আৰু এবাৰ এই 5টোৱে y-টোৰ লগত পূৰণ হৈছে y পাৱাৰটোৰ লগত এবাৰ ইনটু হৈছে এটা চোৱা x এই দুটা পূৰণ কৰিলে 4 পালোঁ কিন্তু এই 3টো আকৌ এই x-কো পূৰণ কৰি থকা বুজাইছে মানে ঘাটকেইটা পূৰণ কৰি থকা বুজাইছে এইটো সূত্ৰ এতিয়া ইয়াত এটা ইনটু কৰি 4 পালোঁ কিন্তু কি কৈছে আকৌ এইটো ইয়াত পূৰণ হ'ব বুলি কৈছে কাৰণ ইয়াৰ যদি এটা পাৱাৰ কি কৈছে ভিতৰত থাকে আৰু এটা যদি বাহিৰত থাকে দুটা পূৰণ হ'ব বুলি কৈছিলে গতিকে এইটো ভিতৰত পূৰণ কৰি 4 পালোঁ আৰু বাহিৰটো 3 আছিলে y ইয়াৰ ভিতৰটো 2 আৰু বাহিৰটো 3 হ'ল এইকেইটা পূৰণ কৰিলে কিমান পালোঁ 15 আৰু এইকেইটা পূৰণ কৰিলে কিমান পালোঁ 10 এতিয়া x এটা পূৰণ কৰিলোঁ 12 হ'লনে আৰু এটা পূৰণ কৰি 6 x 15 y 10 এইকেইটা নমাই দিলোঁ হ'ল এতিয়া x-ৰ ওপৰত 12 আৰু x-ৰ এইটোত 15 আছে y ইয়াৰ পাৱাৰ আছে 6 আৰু y ইয়াৰ পাৱাৰ আছে 10 গতিকে হ'ল x টু দি পাৱাৰ দুইটা পূৰণ কৰিলে যোগ কৰি কিমান পালোঁ আমি 27 পালোঁ আৰু y এটা কিমান পালোঁ আমি এইটো y এটা কি কৰিলোঁ এইটো ভুল হৈছে দেই এইটো প্লাছ হ'ব 16 হ'ল আমি এতিয়া এনেকৈও কৰিব পাৰোঁ মোৰ ইয়াত নাই যোৱাৰ কাৰণে আচলতে মই ইয়াত লিখিছোঁ আৰু দেই x টু দি পাৱাৰ 27 ইনটু y টু দি পাৱাৰ 16 এনেকৈও লিখি দিব পৰা বা এনেকৈও লিখি থ'ব পৰা একে কথা এবাৰ কুৱেশ্যন নম্বৰ 3টো পৰিমেয় সংখ্যা হিচাপে মান নিৰ্ণয় কৰিব পৰিমেয় মানে জানাই তোমালোকে p/q আৰ্হিত মানে p/q এনেকুৱা হ'ব লাগিব ভগ্নাংশ হিচাপে হ'ব লাগিব এটা ভগ্নাংশ বুলি ক'লে আমি কি কৰিম যিকোনো সংখ্যা এটাৰ যেনেকুৱা যি সংখ্যা হ'লেও কি থাকে তাৰ তলত 1 এটা থাকে যিয়ে সংখ্যা নহওক লাগিলে 1 এটাৰ তলতো কি থাকে 1 এটা থাকে এইটোৱে p/q আৰ্হি বুলি কোৱা হয় এইটো জানা তোমালোকে গতিকে আমি p/q বুলি কোৱাৰ লগে লগে কি কৈছোঁ ইয়াত 2 আছে 2 তলত 1 এটা আছে গতিকে আমি কি কৰিম এতিয়া প্ৰথম চাম যে 2 কেইটা দিছে মানে কিমান বাৰ পূৰণ কৰিব লাগিব 2 কেইবাৰ দিছে 2 ইনটু 2 তাৰমানে 2 তিনিবাৰ আমি পূৰণ কৰিলোঁ হ'ল 2 তিনিবাৰ পূৰণ কৰিলে আমি কিমান পাম 8 পালোঁ এইটোৱে হ'ল ছেকেণ্ড বাৰ ইয়াৰ পৰিমেয় বুলি কোৱা হয় পৰিমেয় বুলি ক'লে কি বুজাম 8/1 তাৰমানে 1টো তলত আছে সেইকাৰণে মই কি লিখিলোঁ 1টো মই লিখা নাই এতিয়া ছেকেণ্ডটো চোৱা ছেকেণ্ডটো কি কৰিব লাগিব 2 হ'ল টু দি পাৱাৰ 2 আৰু ব্ৰেকেটৰ বাহিৰত থকাটো কি বুলি কৈছিলোঁ তুমি মই আকৌ পূৰণ হৈ যাব বুলি কৈছিলোঁ হ'ল ইনটু এই 2টোৱে ইয়াক এবাৰ পূৰণ কৰিব আৰু ইয়াক এবাৰ পূৰণ কৰিব গতিকে 2টো ইয়াৰ ওপৰত একো নাই মানে ডাইৰেক্ট সিয়ে বহিব বা একো নাইকিয়া নহয় আচলতে একো নথকা মানে 1 এটা থাকে 1টোৰ লগত কি পূৰণ কৰিব 2টো পূৰণ হৈ যায় এনেকৈ হ'ল 3টোৰ ওপৰত একো নাই মানে 1 এটা থকা বুজায় একো নাথাকিলে 1 এটা থকা বুজায় মানে 2 এটা পূৰণ কৰিলে কিমান হ'ব 4 আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 3 স্কোৱাৰ এতিয়া 2 কেইটা আছে 2 ইনটু 2 ইনটু 2 ইনটু 2 আৰু 3 কেইটা আছে 3 ইনটু 3 ইয়াত 3 দুটা থকা বুজাইছে আৰু ইয়াত 2 কেইটা থকা বুজাইছে 4টা থকা বুজাইছে গতিকে এতিয়া আমি কিমান পাম 2 এই দুটা পূৰণ কৰিলে কিমান পালোঁ
মই অলপ দীঘলকৈ কৰিছোঁ আৰু 4 আৰু এই দুটা পূৰণ কৰিলে কিমান পালোঁ 4 আৰু এই দুটা পূৰণ কৰিলে কিমান পালোঁ 9 হ'ল এটা পূৰণ কৰি কিমান পালোঁ 16 আৰু 9 হ'ল আৰু এতিয়া কিমান পালোঁ 54 হয় নহয় 5 উকলি গ'ল আৰু 9 গুণ 9 একেবাৰে 14 এবাৰ এইটো কুৱেশ্যন চোৱা এইটো কি কৰিম আমি এটা সূত্ৰ পাইছিলোঁ a to the power m divide a to the power n is equal to a to the power m minus n হ'ল এইটো সূত্ৰত প্ৰকাশ কৰিম তেতিয়া কি হ'ব এইটো a to the power m হ'ব ওপৰটো আৰু তলটো হ'ব a to the power n হ'ল যদি a to the power m হয় এইটো হয় তেতিয়াহ'লে আমি লিখিম ইয়াত 5 to the power 12 divide আৰু এইটো হৈছে a to the power n ন 5 to the power 10 হ'ল ইজুকাল কিমান পাইছিলোঁ a to the power m minus n গতিকে কি কৈছিলোঁ এটা 5 টাৰ ভিতৰত এটা ল'বলৈ কৈছিলোঁ আৰু ওপৰৰ সংখ্যাকেইটা কি হৈছিলে বিয়োগ কৰিবলৈ কৈছিলোঁ ন কিমান হ'লগৈ 5 আৰু 2 আৰু কি কোৱা গৈছিলে পৰিমেয় সংখ্যা হিচাপে লিখিবলৈ কৈছিলে ন মান উলিয়াবলৈ কৈছিলে গতিকে কেইটা আছে 5 5 into 5 5 টা পূৰণ কৰা মানে কিমান হ'ব 25 হ'ল আৰু এতিয়া এইটো চোৱা এইটো তোমাক সুধিছে কি ওপৰত 3টো চোৱা নালাগে চাব 2টো চোৱা 2 কেইটা আছে সুধিছে ওপৰত কি দি থৈছে বাৰু 2 এইটো 5 আছে ন তাৰমানে 2 কেইটা আছে বুলি কৈছে 5টা আছে বুলি কৈছে এই বাৰে বাৰে 5 2 কেইটা আছে 5টা আছে হ'ল আৰু তলত এটা চোৱা তলটোত কিমান আছে বুলি কৈছে 3 কেইটা আছে বুলি কৈছে 5টা একে হ'ল এতিয়া আসলে 2 5টা পূৰণ কৰিলে কিমান হ'ব সুধিছে 2 5টা পূৰণ কৰিলে কিমান হ'ব 32 কৰি চাবা হয়নে নহয় 2 5টা পূৰণ কৰি চাবা 32 ওলাই নলাই চাবা মই জানো কাৰণে কৰিছোঁ ধৰা আৰু 3 5টা পূৰণ কৰি কিমান হ'ব 243 খালি এইটা 3 5টা পূৰণ কৰিলে হয়নে নহয় 243 হয় নহয় এবাৰ চেক কৰি ল'ব খালি এবাৰ চোৱা 4 নম্বৰটো কি কৈছে মৌলিক সংখ্যাৰ ৰূপত উলিয়াবলৈ কৈছে আৰু কি কৈছে ভূমি আৰু সূচকীয় ৰূপত উলিয়াবলৈ কৈছে এতিয়া কোৱেশ্যনটো দিছে 16 হ'ল 16ক আমি মৌলিক সংখ্যা হিচাপে উলিয়াবলৈ হ'লে কেনেকৈ উলিয়াম ফাৰ্ষ্ট টাইম এনেকৈ কৰি ল'ম এতিয়া কিমান কৰিব 2a কেইবাৰ যাব 8 বাৰ যাব আকৌ 2a 8ক কেইবাৰ গ'ল 4 বাৰ গ'ল আকৌ 2a 4 কেইবাৰ যাব 2 বাৰ গ'ল হ'ল এতিয়া এটা চোৱা কি সংখ্যাটো আছে ইয়াৰ আমি কিহে হৰণ কৰি আছোঁ এতিয়া 2 হৰণ কৰিছিলোঁ ন 2 কেইটা সংখ্যা আছে 1 2 3 4টা হ'ল কি সংখ্যাটো আছিলে 2 কেইটা সংখ্যা আছিলে 4টা এতিয়া আমি কি দিলোঁ ইয়াত পাৱাৰ কি লগালোঁ 4 এতিয়া তাৰমানে 16ৰ আমি ভাঙিলে কিমান হ'ব 2 to the power 4 তাৰমানে 2 4টা পূৰণ কৰিলে কিমান পালোঁ আমি 16 পালোঁ এবাৰ চোৱা 400 কিমান আছে 32 এতিয়া আমি কি 432 প্ৰথমতে কিহে হৰণ কৰিম 2 3 4 কিহে হৰণ কৰিম এতিয়া 432 2 হৰণ কৰিম 4 হৰণ কৰিম এতিয়া প্ৰথমতে মই কি কৰিম ইয়াৰ এককৰ ঘৰত কি আছে 2 তাৰমানে এককৰ ঘৰত 2 থকা মানে কি হয় এটা মুখৰ যদি মই দশকৰ ঘৰটো 1 কৰি লওঁ তেতিয়াহ'লে আমাৰ সংখ্যাটো হ'ব কি 12 আমি তেতিয়াহ'লে কি হ'ব 3 4 গুণ 12 হয়নে 2 3 6 গুণ 12 পালোঁ
হ'ল কথাটো বুজি পাইছানে কিন্তু এই এটাইকেইটা সংখ্যাতকৈ 2টো সৰু সেয়েহে আমি কি হয় ইয়াক হৰণ কৰিব লাগিব 2 হৰণ কৰিব লাগিব আৰু এটা কথা 2 2 4 6 এইকেইটা কিন্তু যুগ্ম সংখ্যা আৰু 3টো অযুগ্ম সংখ্যা গতিকে আমি কি কৰিব লাগিব 3 আৰু 2 এই দুটা সংখ্যাও হৰণ কৰিব পাৰি 12 কিন্তু 3 আৰু 2 বুলি কোৱাৰ লগে লগে এই 3 আৰু 2 এটাইতকৈ সৰু সংখ্যা কোনটো 2টো ন সেইকাৰণে 2 ইয়াক আকৌ হৰণ কৰিব পাৰি মানে যেনেকৈ হ'লেও আমি সদায় সৰু সংখ্যাটোহে হৰণ কৰোঁ সৰু সংখ্যা বুলি কোৱাৰ লগে লগে তুমি 2 কৰিব পাৰা 3 কৰিব কিন্তু অংকটো চাই ল'ব লাগিব যে সংখ্যাটো কোনটো সংখ্যাৰে বিভাজ্য হৈছে গতিকে আমি ইয়াত কি পালোঁ 2 পালোঁ এতিয়া চোৱা 2 এই 4 কেইবাৰ গৈছে এনেকৈ ল'ব পাৰিবা হ'ল 2 এতিয়া 4 কেইবাৰ গৈছে দুবাৰ গ'ল তাৰমানে 2 পূৰণ 2 সমান 4 আৰু 2 3 কেইবাৰ গৈছে এবাৰ গৈছে আৰু এফালে কিমান হ'ল এইটো এনেকুৱা হ'ল হয়নে 2 1 কেইবাৰ গ'ল এবাৰ গ'ল আৰু এফালে কিমান উকলি আহিলে 12 হোৱাৰ লগে লগে সংখ্যাটো কিমান হ'ল 12 এই 2টোৱে এই 12 কেইবাৰ যাব 6 বাৰ গ'ল হ'ল তাৰপাছত চোৱা ছেকেণ্ড বাৰ লাষ্টত কি আছে 6 আছে এতিয়া 2 আৰু 3 পূৰণ কৰিলে আমি কি হ'ব 6 পাম গতিকে এহে দুটাৰ ভিতৰত কোনটো সৰু সংখ্যা 2 সৰু গতিকে আকৌ আমি 2 পূৰণ কৰিম 2 যেতিয়া হৰণ কৰিম তেতিয়া কি হ'ব লেটাৰ হৈ গৈছে ৰ'বা 2 হৰণ কৰাৰ লগে লগে এটা চোৱা 2 2 এবাৰ গ'ল আৰু এই 2তকৈ এইটো একটো সৰু গতিকে আমি 2টা সংখ্যা একেবাৰে ল'ব লাগিব 2টা সংখ্যা যদি একেবাৰে ল'ম তেতিয়া 2 এই 16টো কেইবাৰ যাব 8 বাৰ যাব মাজৰ ঘৰটো খালী থাকিলে না একো নাই মানে কি দিম ইয়াত 0 বহাই দিম হ'ল খালী মই আকৌ ধুনীয়াকৈ এইফালে কৰি দেখুৱাম এনেকুৱা খালী বুজাই লৈছোঁ এতিয়া চোৱা 2 আকৌ এইটো কিমান যাব 2 পূৰণ 4 সমান 8 আকৌ 4 আৰু 2 আছে 2 ল'ম নে 4 ল'ম এতিয়া আমি কি ল'ম 2 ল'ম 4তকৈ 2টো সৰু দুইটাই যুগ্ম সংখ্যা কিন্তু যুগ্ম সংখ্যাৰ 4তকৈ সৰু সংখ্যা কি আছে 2 গতিকে আমি কি ল'ম 2 ল'ম এতিয়া 2 একক বাৰ নাযায় কাৰণে আমি কি কৰিলোঁ এই দুটা সংখ্যা লগ কৰি ল'লোঁ লগ কৰি লোৱাৰ লগে লগে কিমান হ'ল 10 হ'ল 10ক 2 10ক কেইবাৰ গ'ল 5 বাৰ গ'ল হ'ল আকৌ এই 2 8ক কেইবাৰ গ'ল 4 বাৰ গ'ল হ'ল এতিয়া এইখিনি বুজি পালা এতিয়া চোৱা আকৌ 2 এইটো বুজাই নিদিওঁ আৰু মই কৈয়ে গৈছোঁ 2 এইটো কেইবাৰ গৈছে দুবাৰ গৈছে ইয়াত 7 বাৰ গ'ল হ'ল এটা শ কৰিছোঁ 3 3 9 27 হ'লনে আৰু 3 হ'লনে এতিয়া চোৱা কি পালোঁ এতেকে 4 3 2 2 কেইটা আছে 1 2 3 4টা হ'লনে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 3 কেইটা আছে 1 2 3টা 4টা ওলাব লাগে 4টা ওলাব লাগে ক'লৈ গ'লগৈ 27 হ'লে 8 ভুলেই হৈছে হ'ল এতিয়া 2 কেইটা পাইছিলোঁ 1 2 3 4টা পাৱাৰ কিমান পৰিলে 4 আৰু 3 কেইটা পাইছিলোঁ 3টা হ'ল এবাৰ 5 নম্বৰটো চোৱা সৰল কৰা এবাৰ কেনেকৈ কৰিম চোৱা প্ৰথমতে আমি বেকেটাৰ ভিতৰখিনি ভাঙি ল'ম 2 আৰু ইয়াত আছে 2 × 5 × 3 আৰু ওপৰত কিমান হ'ব 5 হ'ব আৰু এইটোক ভাঙি ল'ম 3 × 3 × 3 ভাঙিলে কিমান হ'ব 27 পালোঁ ওপৰত হ'ব 3 হ'ল আৰু এই দুটা পূৰণ কৰিলে কিমান হ'ব
9 একেলগতে বা এনেকৈ লিখিব পাৰিবা 3 into 3 হ'ল আৰু এইটো ভাঙিলে কি হ'ব 3 into 3 ওপৰত হ'ব 5 আৰু কি কাৰণে ভাঙি দিছোঁ এইকেইটা একে একে সংখ্যা হ'লে কটাকটি যাব বা হৰণ বা পূৰণ কৰিবলৈ সুবিধা হ'ব সেইটো সূত্ৰটাই আছে তেনেকৈ ওপৰৰ সূত্ৰখিনি মই লিখি দিছিলোঁ যে সেইখিনি উত্তৰ কৰিব লাগিব এতিয়া চোৱা এতিয়া এই 2 কেইটা হ'ব 10টা আৰু তলত 2 কেইটা হ'ব 9টা হ'ল ওপৰত 3 কেইটা আছে 5টা আৰু তলত এই প্ৰত্যেকটোকে ভাঙিছে 5 আৰু 3 টু পাৱাৰ 5 আৰু এফালে কিমান আছে 3 ওপৰত কি আছে কিউব আৰু প্ৰত্যেকৰ কাৰণে আহিব নহয় কিউব আৰু 3 কিউব হ'ল এটা চোৱা আমি পাইছিলোঁ যে a to the power m divide a to the power m is equal to a to the power m minus n এইটো পাইছিলোঁ নহয় এতিয়া ইয়াৰ লগত এপ্লাই কৰিম 2 ওপৰত আছিলে 10টা আৰু তলত আছিলে 9টা হ'ল এটা সমান কাৰণে আমি কাটি দিব পাৰোঁ হ'লনে এটা চোৱা থাকিলে কি ওপৰত 3 কেইটা ঘাত আছে এটা যোগ কৰিলে ঘাতটা যোগ কৰিলে কিমান পাম 6 আৰু 6 লগত এটা যোগ কৰি কিমান হ'ব 6 আৰু এইটো লগত যোগ কৰিলে কিমান হ'ব 9 হ'ল আৰু তলত কিমান আছিলে 3 to the power 5 ফৰ্মুলা একেটা পৰিলে কাৰণ a to the power m a to the power n is equal to a to the power n minus n এই ওপৰত হৰণ তলত ওপৰত এটা তলত এটা মাজত হৰণ আছে গতিকে আমি কি কৰিলোঁ হৰণ থাকিলে মাইনাছ কৰিলোঁ হ'ল আৰু এটা কিমান পালোঁ 2 এটা পালোঁ হয়নে 10টাৰ পৰা 9টা গুচি গ'লে এটা থাকিলে আৰু এইফালে কিমান পালোঁ 3 4 পালোঁ হ'ল এতিয়া মই এইখিনি জোৰা নাই বাৰু মই এইখিনিতে লিখি দিছোঁ কিমান পালোঁ 2 into এটা চোৱা 3 কেইটা থকা বুজাইছে 4টা 3 into 3 into 3 into 3 হ'ল এতিয়া চোৱা 2 আৰু এটা ইনটু কৰিলে কিমান হ'ব 9 আৰু এটা ইনটু কৰিলে কিমান হ'ব 9 হ'ল 2 ইনটু এটা ইনটু কৰিলে কিমান হ'ব 81 আৰু এটা ইনটু কৰিলে কিমান হ'ব 162 হ'ল এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো কৈছে কি 6 4টা 9 2টা কিবা কিবি আছে আৰু মানে বহুত দীঘল যে অংকটো গোটেই চেপ্টাৰটো কৰিছোঁ না ভাগৰ লাগিছে এতিয়া কি হৈছে এইটোক 6টো ভাঙি দিম 2 পূৰণ 3 ওপৰত কি আছে পাৱাৰ 4 দিছে আৰু আকৌ এইটোক ভাঙিম 3 into 3 স্কোৱাৰ আৰু ওপৰলৈ কিমান আছে 5 আৰু এটা পূৰণ কৰিলে কিমান হ'ব 6 হ'ল এতিয়া ছেকেণ্ডত এটা কি 5 কেইটা সংখ্যা পূৰণ কৰিলে 125 হ'ব সেইটো সুধিছে আচলতে 125 এতিয়া 125ক 5 সংখ্যা কেইটা পূৰণ কৰিলে 125 হ'ব 3টা 5 যদি 3টা পূৰণ কৰিলোঁ তেতিয়া 125 হয় দেই তাৰপিছত 81 দিছে 81টোক আমি ইয়াত কি কৈছোঁ 3 লৈছিলোঁ ন ইয়াতো 3 ল'ম 3 into 3 9 হ'ল আৰু 3 into 3 এতিয়া এই দুটা পূৰণ কৰিলে 9 আৰু এটা পূৰণ কৰিলে 9 আৰু 9 9 কিমান হ'ব 81 আৰু ইয়াৰ ওপৰত দিছিলে স্কোৱাৰ হ'ল এইফালে দিছে ইয়াত 5 দিছে এইটো এটা ভাঙিব লাগিব কি ভাঙিব 2 into 5 মানে মিলাই মিলাই ভাঙা হয় এটা চোৱা ওপৰত কি আছে কিউব হ'ল এতিয়া 2 to the power 4 3 4 আৰু এফালে কিমান হ'ব 3 তলত আছে 5 3 into কিমান হয় 3
স্কোৱাৰ ইনটু 3 প্ৰত্যেকৰ 3টো প্ৰতিটো 3ৰ ওপৰতে কি হ'ব 2 হ'ব আৰু ইয়াৰ পৰা কিমান 2 ওপৰত 3 আৰু 5 ওপৰতো 3 হ'ল এটা চোৱা এতিয়া ইয়াত 2 আৰু ক'ৰবাত আছে নেকি এনেকুৱা 2 নাই গতিকে 2 4 হ'লনে এটা চোৱা 3 কেইটা আছে ইয়াত এটা দুটা তিনিটা গতিকে আমি ঠিক এটা ল'ম আৰু ওপৰৰ ঘাটকেইটা কি কৰি ওপৰৰ কেইটা যোগ কৰি দিম গতিকে এইটো এটা যোগ কৰিলে কিমান হ'ব 6 আৰু 6ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 8 মই একেবাৰে কৈছোঁ বেছি দীঘল নাই কৰা অংকটো আৰু দীঘল কৰিব পাৰি ছুটিকো কৰিব পাৰি মই একেবাৰে কৰিছোঁ দেই তাৰপিছত কিমান হ'ব 5 টু দি পাৱাৰ 6 এতিয়া ইয়াত আছে 5 3 এইফালে আছে 3 এইফালে আছে 3 গতিকে হ'ব কিমান দুটা যোগ কৰিলে কিমান হ'ব 6 হ'ল এতিয়া ইয়াত 3 কেইটা আছে এটা দুটা তিনিটা চাৰিটা তাৰে এটা ল'ম আৰু ওপৰৰ ঘাটকেইটা যোগ কৰি দিম 1 2 3 4 তাৰমানে 2 4টা আছে কিমান হ'ব 8 আৰু ইয়াত আছে 2 কিউব হ'ল গতিকে চোৱা সমান সমান সংখ্যা ওপৰতলৈ কটাকটি যাব এইটো সমান সমান সংখ্যা থাকিলে কিমান 2 ওপৰত 4 আৰু ইয়াৰ ওপৰত 3 এনচাৰটো হ'ল 2 তাৰমানে আমি এইটো কি সূত্ৰ পালোঁ তেতিয়া a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n is equal to a to the power m minus n এইটো সূত্ৰ আমি এপ্লাই কৰিলোঁ ইয়াত ক্ষেত্ৰত খালি আমি এনচাৰটো কিমান পালোঁ 2 পালোঁ